মহানগৰীৰ দীঘলীপুখুৰী পাৰত অসম চুক্তি স্বাক্ষৰৰ 40 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান অসম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত বিধায়ক ৰমেন্দ্ৰ কলিতাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা অসম আন্দোলনত প্ৰাণ আহুতি দিয়া 855 গৰাকী শ্বহীদক সুঁৱৰি এই অনুষ্ঠান উপস্থিত থাকে চেতনা দাস মৃদুলা বৰুৱা মালবিকা বৰা অতুল পাচনিকে ধৰি বহু বিশিষ্ট ব্যক্তি সকল পুণ্যাত্মাই নিজৰ ভৱিষ্যতক উত্তৰ পুৰুষৰ বাবে উৎসৰ্গা কৰিলে সেই সকল পবিত্ৰ পুণ্যাত্মাক আজি অসম চুক্তিৰ দুকুৰি বছৰত ভৰি দিয়া সময়তেই আমি সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ তেওঁলোকৰ ত্যাগৰ বিনিময়ত আমি অসমৰ অস্তিত্ব তথা এখন সুৰক্ষিত অসম পাবলৈ চুক্তি হৈছিল এই চুক্তি 40 বৰ্ষ হ'ল আমি আজি সেই উদ্দেশ্যে সমূহ বিশেষকৈ পুণ্যাত্মা শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই দীঘলীপুখুৰীৰ পাৰত